মাৰ ঘৰত শেষৰটো দিন আৰু এয়া ৰাতি সকলোৱে মিলি এখন চিনেমা চাওঁ বুলি ল'লে আৰু এইফালে প্ৰজেক্টৰটো লগাবলৈ লৈছিলে, কিন্তু আলফুলে মানে সেইবোৰ কৰিবলৈ নিদিয়ে। এইফালে লেপটপত তাই পূৰা বিজি, এয়া ছবি আঁকিবলৈ লাগি গ'ল। যিহেতু আজি মানে শেষৰটো নিশা, কাইলৈ আমি ৰাতিপুৱাতে ঘৰলৈ যামগৈ। আমাৰ যিহেতু চিলাইটো খোলা নাই বৰ্তমানলৈকে, কিন্তু তথাপিতো এতিয়া উপায় নাই, যাব লাগিবই। এয়া ৰাতিপুৱা শুই উঠি ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ। এইফালে লুচি ভাজি খাইছোঁ আৰু তেনেকুৱাতে আলফুলো উঠি আহিলে আৰু আহিয়ে মুখ চুখ নোধোৱাকৈ চাওকচোন লগালগ আহি বহি দিলেহি, মুখখন মেলি আছে। তাৰপিছত বোলো আজি একেবাৰে শেষৰ সাজ খানাটো সকলোকে ভালকৈ বনাই খুৱাই থৈ যাওঁ। এইফালে ভেদাইলতা আৰু কণী এনেকৈ বনাইছোঁ। আৰু কি কি বনাইছিলোঁ মানে মোৰ এতিয়া মনতে নাই, পাহৰি থাকিলোঁ যিহেতু ভিডিঅ'টো বহুত দিন হৈ গ'ল। ফোনে নাকান্দে নহয় তাই। তই ফুটা লৈ ল'লে হবাই। কি ল'লা? এইফালে চাব দেই, দেউতাই মনে মনে ভাইটিক পইচা বিচাৰি আছেগে। কি কৈ আছে তই? পইচা বিচাৰি আছে নি? আকৌ বিচাৰকচোন। দে পইচা দে বুলি ক। বিচাৰক ক, ভালকৈ বিচাৰক। তুমি নোৱাৰা বান্ধিবলৈ, নোৱাৰা, মই বান্ধিম। আৰু এইফালে সদায় যিটো পৰম্পৰা থাকেই, মানে ককাক আইতাকে নাতিনীক মানে সদায় পইচা কিবা এটা দি পঠায় আৰু লগতে মোকো দি পঠায় বাৰু। তাৰপিছতে এইফালে মই তামোল এখন খাই লৈছোঁ, পূৰা দেউতাই তামোল এখন দিলে, যোৱাৰ আগতে খাই লৈছোঁ। আৰু এইফালে ৰুমটো এতিয়া চেক আউট কৰিলোঁ, যিহেতু ইমান দিন এইটো ৰুমত থাকিলোঁ। এতিয়া আকৌ লাষ্ট শেষৰবাৰৰ বাবে চাই লৈছোঁ কিবাকিবি বস্তু কেনেবাকৈ থাকি গ'ল নেকি বুলি। আৰু এইফালে আহি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ যাতে মানে দিনটো যাতে ভালে কুশলে পাৰ হয়। আৰু এইফালে দেউতাকো লৈ আহিছিলোঁ, দেউতাই ডক্টৰক দেখাবলৈ কাৰণে আহিছিলে, তেওঁক ইয়াতে নমালোঁ আৰু নমাই মেলি এতিয়া আমি ঘৰৰ অভিমুখে গৈ থাকিম। টাটা কৈ দিয়া মন ধনক। আৰু এইফালে আমাক থ'বলৈ আহিছে ভাইটিৰ লগৰ এটা আৰু আমাৰ ভাড়াঘৰৰ ওপৰত থকা ল'ৰাটো। আৰু গোটেইকেইটা আহি মৰাণলৈকে আমাক থ'লেহি, মৰাণৰ পৰা আমাক আকৌ নিবৰ কাৰণে আহিলে। তাৰপিছতে এয়া এতিয়া গাড়ী এক্সচেঞ্জ কৰিছোঁ, মানে বস্তু এক্সচেঞ্জ কৰিবলগীয়া হৈছে যিহেতুকে বস্তুবোৰ ইখন গাড়ীৰ পৰা সিখন গাড়ীত এতিয়া ভৰাই আছোঁ। চুমা খাই দিয়া আকৌ, চুমা খাই দিয়া চব। অঁ টাটা কৈ দিয়া, টাটা কৈ দিয়া। উজ্জ্বল যাব নি তোমাৰ লগত? যাব নি উজ্জ্বল? শুভক নিবিচাৰে, উজ্জ্বলকহে বিচাৰিব। বাই বাই কৈ দিয়া শুভক, বাই বাই। বাবান বাই বাই কৈ দিয়া। বাই বাই নিদিয়ে এতিয়া। আৰু এতিয়া আমি ইখন গাড়ীত উঠি মেলি আহি আছোঁ আৰু এইফালে মোতকৈ বেছি আলফুলৰ মনটো বেয়া। তাহাঁতক চবকে বাই বাই দি মেলি আহি এতিয়া এয়া তাই মানে একেবাৰে মন চন বেয়া কৰি মেলি শুই দিছে আৰু মোৰ গাত। আৰু এইফালে আমি এতিয়া গৈ পামগৈ আৰু এইফালে আহি ঘৰ পাই গ'লোহি। ঘৰ আহি পাই মানে ৰখি থকা নাই, ওপৰলৈ নগ'লোৱে, তলতে এতিয়া ভাত চাত সকলোবিলাক মানে বনাই মেলি ল'লোঁ। এইফালে ভাত বনাই হৈ গ'ল, তাৰপিছতে বনাই আছোঁ এইফালে দাংবডি ভাজি আৰু লগতে এইফালে দাইল বনালোঁ অকণমান, আৰু এইফালে এয়া গাহৰি অকণমান লৈ আহিছিলোঁ আহোঁতে। এইফালে গাহৰি বনাই মেলি হৈ গ'ল, এইফালে দালিও বনাই মেলি হৈ গ'ল। মানে এতিয়া 7টামান বাজি গৈছে আৰু। তাৰপিছতে এয়া হায়দৰাবাদৰ পৰা আনিছিলে এনেকুৱা খাৰু, আলফুলৰ মোৰ লগত কাজিয়া লাগি আছে। কেলৈ খুলি দিম আকৌ? মই নুখুলোঁ, মই ইমান ধুনীয়া খাৰু। তোমাৰ এইটো আছেচোন, এইটো পিন্ধাগে আকৌ। যোৱা, মই এইটো পিন্ধিম। মোৰ হয়তো নুখুলিবা, সেইটো বেলেগ কাবাৰ হয়, তোমাৰ নিজৰখিনি ওলোৱা। সেইফালে ঘৰটোতো অথনি আহি পালোহি, আহি মানে কেইটা বজাত 6টামান বজাত পালোহি। তাৰপিছতে ইমান দিন মানে এইকেইদিন বহুত দিনৰ মূৰত যিহেতু ঘৰলৈ আহিছোঁ, ভাবিছোঁ ঘৰৰ ওপৰত মানে আহিবলৈ ভয় লাগিছে। এতিয়া ওপৰলৈ আহিছোঁ, গাটো ধুই জাষ্ট আহিছোঁ আৰু ওপৰলৈ আহিবলৈ ভয় লাগিছে। মানে ওপৰত বোলো কি ৰূপ ধাৰণ কৰি আছে ঠিক নাই, চাগে গোটেই অৱস্থা নাইকিয়া হৈ আছে বুলি ভাবিছোঁ আৰু, কিন্তু নাই, যিহেতু হাজবেণ্ড
কেইদিনমানৰ মানে পিছত গৈছিলে আৰু সি মানে গোটেই ৰুমবিলাক নিট এণ্ড ক্লিন কৰি থৈ গৈছে চাওক তলততো একো ধূলি চুলি নাই একদম ধুনীয়া চাফা হৈ আছে চবফালে এইফালে মোৰ আহি পিনে লগালগ এয়া পানী গৰম কৰি ফ্লাক্সত পানী ভৰাই থৈছোঁ কাইলৈ ৰাতিপুৱাকৈ যিহেতু আকৌ আগৰ ৰুটিনখন ষ্টাৰ্ট হ'ব কিন্তু সেয়া ভগৱানৰ থাপনাখনহে খালি অকণমান লেতেৰা হৈ আছে সেইখিনি চাফা তাফা কৰিব লাগিব বাকী এইফালে এয়া বস্তু ভিতৰলৈ নাই এটা এটাকৈ আনি আছোঁ আৰু এইখিনি এতিয়া আজি উলিয়াবলৈ সম্ভৱ হ'ব নে নহ'ব নাজানো মানে গাত শক্তি নাই আৰু অহাৰ পৰা মানে 1 ছেকেণ্ডো বহা নাই মই অথনিৰ পৰা কামতে লাগি আছোঁ তাৰপিছতে এতিয়া বতৰটো একদম বেয়া কৰি আহিছে মেচিনতো কাপোৰ এগালমান ধুবলৈ দি থৈ আহিছোঁ কিন্তু কাৰেণ্টটো থাকিব নাই ঠিকনা নাই সেইকাৰণে মই আমাৰ বেডৰুমটো অকণমান দেখাই দিছোঁ এইটো এচিটো অকণমান চলাই দিছোঁ মানে গেছ হৈ গৈছে খালি ৰুমটো বাকী ৰুমটো একদম পূৰা টিপটপ হৈ আছে এইবোৰ পূৰা একদম ধুনীয়াকৈ বিচনা চিচনা পাৰি থোৱা আছিলে যদিও এইখিনি অকণমান জাষ্ট জোকাই মেলি দিলে হৈ যাব মানে ধূলি তেনেকৈ সোমোৱা নাই আৰু এতিয়া পূৰা বৰষুণ দিছে বৰষুণ দি দিলে ডাঙৰকৈ দিছে নেকি বৰষুণটো দি দিলে বহুত ডাঙৰকৈ গাজনি বিজুলী মাৰি আছে আৰু একদম বাথৰুমলৈকে পূৰা চাফা এতিয়া মই কাপোৰখিনি আনি থ'লোহি কিন্তু বাথৰুমলৈকে একদম নিট এণ্ড ক্লিন হৈ আছে এতিয়া আলফুল অহাই নাই তলৰ পৰা আনিলেহে তাইক তুমি আনিবাগৈ তাইক লৈ আনিছিলোঁ মোৰ লগত নাহিব মানে মই তাইক কোচত দাঙি আনিবলৈ খালি মোৰ দিগদাৰ হৈছে মানে ভৰিটো মানে বহুত বেছি বিষ হৈ আছে আৰু মোৰ ঘৰৰ পৰা কি বস্তু লৈ আনিছোঁ চাওক এবাৰ দেখাই দিছোঁ মানে ঢেৰ কিবাকিবি বস্তু আৰু এইখিনি বস্তু মানে ঘৰত টাব চাপ কিবাকিবি কিনিছিলোঁ সেইবোৰ মানে চব মায়ে দি পঠাই দিছে ইয়াৰ ভিতৰতো কিবা সোমাই আছে এইবিলাক বস্তু কিবাকিবি বস্তু ভৰাবলৈ এনেই লৈ আনিছোঁ আৰু নাজানো কিমান দূৰ সম্ভৱ হ'ব আৰু যিহেতু মাহঁত হায়দৰাবাদৰ পৰা আহিলে আৰু হায়দৰাবাদৰ পৰা হেৰি আলফুলৰ কাৰণে কিবাকিবি আনিলে বস্তু আৰু তাত বজাৰ চজাৰ যিহেতু কৰিবলৈ মেলিবলৈ মই ফোনটো ক'ৰবাতহে লৈ আছোঁ কৰিবলৈ মেলিবলৈ যিহেতু নহ'লে যিহেতু ওলাই মেলি যাবলৈ দিগদাৰ হয় আৰু এইফালে এয়া বেংগলছ এনেকুৱা আলফুলৰ কাৰণেও আনিছে আৰু মোৰ কাৰণেও এনেকুৱা বেংগলছ আনিছে হায়দৰাবাদৰ পৰা ইমান দিন ঘৰত থাকিলোঁ যিহেতু ঘৰত ইমান দিন থাকিম বুলি মানে ভাবি পিনে যোৱা নাছিলোঁ 1%টো যিহেতু মানে কি মাৰ হঠাতে অপাৰেশ্যন হৈ গ'ল সেইটো কাৰণে আচলতে থাকিবলগীয়া হ'ল ঘৰত আৰু ঘৰলৈ যাওঁতে মই কাপোৰ কানি লৈ যোৱা নাছিলোঁ একেবাৰে কম মানে মেখেলা চাদৰহে অকল সৰহকৈ লৈ গৈছিলোঁ বাকী বেলেগ কাপোৰ কানি মানে নিয়াই নাছিলোঁ তাত গৈ পিনে মানে এতিয়া মানে ভাইটি ভাগৰ কাপোৰকে পিন্ধি মেলি থাকিবলগীয়া হ'ল আৰু তাৰপিছতে আৰু যিহেতুকে মা এতিয়ালৈকে ৰিকভাৰী হোৱা নাই মা ভাগৰ চিলাই তিলাই এতিয়ালৈকে কটা নাই কিন্তু তথাপিও আমাৰ মা মানে ৰখি নাথাকে 1 ছেকেণ্ডো নৰখে একদম পিটপিটাই ফুৰে তাৰপিছতে বহুত ডাঙৰ বতাহ মাৰিছে দেই ভয় লাগে মোৰ ভাগৰ বতাহ মাৰিলে আৰু ইমান দিন যিহেতুকে থাকিলোঁ একদম ঘৰখন এতিয়া একেবাৰে খালী হৈ গ'ল আৰু মাহঁতেও এতিয়া বেয়া লাগিব আৰু লগতে মানে কি যিহেতু গোটেইখিনি আছিলোঁ এতিয়া একেলগতে হ'লেও উপায় নাই আহিবতো লাগিবই মাৰ চিলাই তিলাই কাটিবলৈ মেলিবলৈ আছে তাকে এতিয়া সকলোবিলাক ভাল হওক আৰু ভালে কুশলে সকলো দিনবোৰ পাৰ হওক ইমান এটা বেয়া দিন বেয়া সময় পাৰ কৰিলোঁ সেই তেনেকুৱা দিন যাতে নাহক আৰু কেতিয়াও তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এনেকুৱা বেয়া দিন আৰু কেতিয়াও কাৰো জীৱনলৈ নাহক ইমান আশা কৰি ইমান ফূৰ্তি কৰি কাপোৰ কানি কিনি মেলি গৈ মেলি লাষ্টত যদি এনেকুৱা এটা অৱস্থা হয় তেতিয়া আচলতে কিমান বেছি মনটো বেয়া লাগে সেয়াই আচলতে কি কৰিব কপালত যি লিখা থাকে সেয়াই হ'ব সেয়া আমি মানে ঠিক কৰিব নোৱাৰোঁ আৰু এতিয়া যাওঁ মই আলফুলক তলৰ পৰা তাত ভয় খাব নহ'লে বতাহ ধুমুহা দিছে যে বহুত ডাঙৰ বতাহ দিছে বতাহ বৰষুণ দিছে আৰু লগতে মই আপোনালোকক এটা বস্তু দেখাওঁ ৰ'ব আৰু এইবোৰ চব ঘৰৰ পৰা অনা টোপোলা ভাইটিয়ে ঢেৰ যিকেইখন বস্তু ভাগিনীসকলে একদম মানে চানা বিস্কুটৰ পৰা আদি কৰি চকলেট কিবা কিবি এগালমান দি পঠাইছে আৰু লগতে মই এযোৰ কাপোৰ দেখাইছোঁ আপোনালোকক কাপোৰ এযোৰ মানে মোক এজনী ভণ্টি এজনীয়ে গিফ্ট কৰিছে কাপোৰযোৰ তাই নিজে হাতেৰে বনোৱা কাপোৰ হয় মই বেলেগ এটা ভিডিঅ'ত বাৰু ভালকৈ আপোনালোকক দেখাম কিন্তু এইযোৰ চাওক কাপোৰযোৰ হাতেৰে কৰা হৈছে গোটেই গাতে এনেকুৱা আছে এনেকুৱা ৱৰ্ক কৰা আছে বহুত বেছি ধুনীয়া লাগিছে আৰু পিন্ধিলে মানে কালাৰটো মেহেন্দি কালাৰ হয় যিহেতুকে কালাৰটো বহুত এইটো কালাৰ পিছে মোৰ ওচৰত নাইও আৰু এই কালাৰটো মানে পিন্ধিলে খুব বেছি ধুনীয়া লাগে বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ বহুত ধন্যবাদ তোমাক এই ভিডিঅ'টোৰ জৰিয়তে তোমাক ধন্যবাদ জনাইছোঁ আৰু তাৰ পৰা যদি কোনোবাই কাপোৰ ল'বলৈ বিচাৰে তেনেহ'লে আপোনালোকে মোক ক'ব পাৰে মোৰ লগত কণ্টেক্ট কৰিব পাৰে
মই তেতিয়া মানে তাই নিজ হাতেৰে কৰা হয়, এইবিলাক নিজে বনোৱা কাপোৰ হয়, বহুত বেছি ধুনীয়া আৰু বহুত বেছি কম প্ৰাইচত আপোনালোকক দিব। যদি কাৰোবাক লাগে তেনেহ'লে আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব। মোৰ কেমেৰাটো ধৰিবলৈ অকণমান প্ৰব্লেম হৈছে দেই, এইবিলাক এনেকৈ দেখাই দিছোঁ। ইমান বেছি ধুনীয়া লাগিছে, ইমান বেছি মৰম লাগিছে। এইটো এপ্লিক ৱৰ্ক হয়, এপ্লিক ৱৰ্ক। আজিকালি খুব এইবিলাক কাপোৰ আজিকালি খুব ট্ৰেণ্ডত আছে, খুব ট্ৰেণ্ডিঙত আছে এনেকুৱা কাপোৰবিলাক। আৰু মোৰ এইটো বহুত বেছি ভাল লাগিছে কালাৰটো। আৰু বহুত ধন্যবাদ তোমাক দেই। চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। এতিয়া মই আলফুলক আনোগৈ। আৰু হ'লেও দেখা কাৰেণ্টটো গুচি গ'ল, আমাৰ ইনভাৰ্টাৰ চাৰ্জ হৈ থাকিলে। কেনেকৈ শুবা এতিয়া আন্ধাৰে? কাৰেণ্টটো নাই, ফেন নচলে এতিয়া, আন্ধাৰে মুন্ধাৰে শুবা এতিয়া। তুমি আকৌ কিহত লাগি আছা? কিণ্ডাৰ জয়ত লাগি আছে তাই। টেনশ্যনটো লোৱা নাই, তাই আকৌ কিণ্ডাৰ জয়তহে লাগি আছে। ঐ কিণ্ডাৰ জয়, কি পালা চাওঁ দেখুৱাচোন, কি পালা? কাৰ্ড পালা? কাৰ্ড। এইজনী মুখখন বৰ চাৰ হ'ল। দাগ হয় এইটো। ৱাও, ইমান ধুনীয়া দাগটো চোৱা। কেনেকৈ শুবি ইমান গৰমত? বহুত গৰম উঠিছে। উফ, আন্ধাৰ ঐ। নুচুবা, সেইটো যেনে লগাই থৈ আহিছোঁ, লাইট নাই, কাৰেণ্ট নাই। এতিয়া এজনী নুশুৱে, এজনে নাক বজাই বজাই শুইছে। সেইটো যেনে লগাই থৈ আহিলোঁ, তাই আকৌ অফ কৰিলে। অফ হৈ থাকিব। তুমি থোৱাচোন, তাত থোৱা, ওপৰত থৈ দিয়ে। উঠাবলৈ নহ'লে তাই। দৰ্জাখন খুলি দিয়া নি? দৰ্জা খুলি পিনে শুব লাগিব নেকি? কেলৈ কান্দিছা মুনু? কেলৈ কান্দিছা? সেইটো কোৱা, মোক কাৰণটো কোৱা, কেলৈ কান্দিছা? পাপা ক'ত হৈছে? পাপা কেলৈ তাই শুইছা তুমি? পাপা গৰম উঠিছে কাৰণে হৈছে, দেখা গৰম উঠিছে কাৰণে হৈছে, কাৰেণ্ট নাই যে নেকান্দে নহয়। শুনিছা নাই? উঠি আহা, তুমি গৈ ওপৰলৈ আহা। এইফালে দেউতাক গৰমত তলত শুই থকাৰ কাৰণে আলফুল কান্দি কান্দি ক'ব নোৱাৰা হৈ গৈছে। মানে তলত শুই থকা এদিনো দেখা নাই যে, সেইকাৰণে তাই ভাবিছে কি হ'ল বুলি। আৰু তাৰপিছতে আমি ওপৰত শুব নোৱাৰিলোঁ, একেবাৰে তলৰ ৰুমকেইটালৈ গুচি আহিলোঁ। এইফালে মাৰ লগতে আহি পিনে আমি দুজনী শুলোহি। কিন্তু শুলোঁ, তলতো ইনভাৰ্টাৰ চাৰ্জ শেষ হৈ থাকিলে। তাৰপিছতে গৰমততো গৰমেই, লগতে কি হ'ল, গোটেই মহে খাই মেলি আলফুলক শেষ। ভৰি তলুৱাৰ পৰা একদম ওপৰৰ মানে চুলি মূৰলৈকে মহে খালে, আৰু দুইজনীকে ইমানেই মহে খালে। তাৰপিছত উপায় নাপাই আমি দুজনী আকৌ 4টামান বজাত গুচি গ'লোঁগৈ। মানে গোটেই ৰাতিটো শুৱাই নাই, মই অকল তাইক বিচি আছোঁ। এইফালে ৰাতিপুৱা 4টামান বাজি গ'ল, 4:30মান বজাত মানে শুইছোঁ। 4টা বজাত একদম পূৰা পোহৰ, আৰু পোহৰে হৈ থাকিলেগৈ। তেতিয়ালৈকে আমি মানে শুব নাই পৰা। কাৰেণ্টটো যিহেতুকে নাহিলে আৰু আমাৰ ওপৰৰ কাটআউটটো মানে পৰি থাকিলে, সেইকাৰণে আমাৰ ইনভাৰ্টাৰটো অফ হৈ থাকিলে। আৰু ইনভাৰ্টাৰ চাৰ্জটো মানে খতম হৈ গ'ল, নহ'লে আমাৰ ইমান পটককৈ ইনভাৰ্টাৰ চাৰ্জ শেষ নহয় বাৰু ওপৰত। আৰু তলৰটোত মানে যিহেতু ফেন 3খন চলিয়ে থাকে 3টা ৰুমত, সেইকাৰণে আচলতে ইনভাৰ্টাৰ চাৰ্জ শেষ হৈ থাকিলে, কাৰেণ্টটো যিহেতুকে নাহিলে। আৰু এইফালে তাইক দেখিছেনে মহে খাই কি অৱস্থা কৰিলে। নতুন ভিডিঅ' আহি থাকিব, চাই থাকিব। চ' আজিলৈ আহিছোঁ, বাই বাই। সকলো ভালে থাকক।